হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি বহুদিনৰ মূৰত আকৌ গামোচাৰ এযোৰ কাণফুলি বনাবলৈ লৈছোঁ। যিহেতু বহুদিনেই হ'ল মই গামোচাৰ গহনাৰ ভিডিঅ' দিয়া নাই। আচলতে আপোনালোকে নিশ্চয় জানে, মই আগতেও যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় জানে মই গামোচাৰ গহনাসমূহ বনাই আহিছোঁ। আৰু আজি ভাবিলোঁ এটি অৰ্ডাৰৰ কাম আছিলে, যিহেতু সেয়েহে মই গামোচাৰ কাণফুলি এযোৰ বনাইছিলোঁ। সেই ভিডিঅ'টোকে আজি আপোনালোকৰ আগত আগবঢ়াইছোঁ। আৰু ভিডিঅ'টো কেনে পাই জনাব, আৰু ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই যাব। তেতিয়াহে আপোনালোকেও এনেকুৱা ধৰণৰ গহনাসমূহ বনাবলৈ পাৰিব। আচলতে শেষলৈকে ভিডিঅ'টো চাই যাওক, আপোনালোকে নিশ্চয় ধৰিব পাৰিব মই এই কাণফুলিযোৰ কেনেকৈ বনালোঁ। আৰু মই গহনা বনোৱাৰ প্ৰচেছসমূহ যিহেতু আগতে আপোনালোকক দেখুৱাইছোঁ, তেনেধৰণেই মই একে প্ৰচেছতে এই গামোচাৰ গহনাটো বনাই যাম। যিহেতু কাষ্টমাৰে মোক এনেকৈ গামোচা কাণফুলিযোৰত এনেকৈ ঝুমকা লগাই দিবলৈ কৈছিলে, সেয়েহে মই ইয়াতে ঝুমকা এড কৰি দিছোঁ কাণফুলিযোৰত। আৰু এয়া মই ধুনীয়াকৈ ঝুমকা লগাই কাণফুলিযোৰ ৰেডি কৰিলোঁ। আৰু এয়া দেখিছেনে, যিহেতু কাণফুলিৰ বেক চাইডত এনেকৈ এয়া হুকটো লগাব লাগিব, গতিকে মই এনেকৈ হুক লগাই কাণফুলিযোৰ ৰেডি কৰি লৈছোঁ। আৰু এয়া মোৰ কাণফুলিযোৰ ৰেডি হৈ গ'ল। আপোনালোকৰ কেনে লাগিছে কাণফুলিযোৰ জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু যদিহে অৰ্ডাৰ কৰিব বিচাৰে, মই কণ্টেক্ট নাম্বাৰটো ইয়াত স্ক্ৰীণতে দি দিম, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। নাইবা মোৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকক দি দিম, তাতো আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।